দিছপুৰ আৰক্ষীৰ নাকৰ তলতে চোৰৰ টিঘিলখিলনি চোৰৰ পৰা ৰক্ষা নাপালে খুদ আৰক্ষীও এবাৰ সাধাৰণ লোকৰ ঘৰত নহয় দিছপুৰৰ বিধায়ক আবাসত চোৰৰ হাতুৰা দিছপুৰৰ বিধায়ক আবাসত চাঞ্চল্যকৰ চুৰিকাণ্ড বিধায়ক চেয়াৰমান আলী আহমেদৰ পিএছৰ কোঠাত চুৰিকাণ্ড চোৰে লৈ গ'ল পিএছঅ গৰাকীৰ মেগজিন সহ 20 জাই সক্ৰিয় গুলি লগতে চোৰে নিলে আৰক্ষীৰ পোছাক ক্ৰেডিট কাৰ্ড আৰু নগদ ধন বিধায়ক গৰাকীৰ পিএছঅ আনোৱাৰ হুছেইন আৰু আবুল কালাম আজাদৰ কোঠাতে চুৰিকাণ্ড সংঘটিত হয় এই ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে শনিবাৰে চেয়াৰমান আলীৰ সৈতে ব্যক্তিগত দেহৰক্ষী দুজন গৈছিল বৰপেটালৈ আশ্চৰ্যজনকভাৱে 20 জাই সক্ৰিয় গুলি এৰি থৈ গৈছিল দেহৰক্ষীদ্বয়ে এই বিষয়টো সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে দিছপুৰৰ বৰঘৰতে খোৱা চুৰিকাণ্ডই উদঙাইছে আৰক্ষীৰ ফুপুলা স্বৰূপ চোৰৰ পৰা এতিয়া সুৰক্ষিত নহয় জনপ্ৰতিনিধিও আসলতে মানে আপোনাৰ ইলেকশন কেম্পিংৰ কাৰণে মানে যে নিৰ্বাচন চলি আছে লোকসভা এই নিৰ্বাচনৰ কেম্পিংৰ কাৰণে সাৰে কালি দবৰিত গৈছিল দবৰি সাৰৰ লগত সাৰৰ পিএছও আছিল তিনিজন লগতে মই গৈছিল আৰু ড্ৰাইভাৰ আছিল এজন ৰাতি আনুমানিক 9টা বজাত আমাৰ এই ড্ৰাইভাৰ বেলেগ ড্ৰাইভাৰ এজন আছিল আমিৰ আলীয়ে ই খবৰ দিলে যে তলৰ সিকিউৰিটি ৰুম পিএছও ৰুমটো খোলা হৈ আছে তেতিয়া পিএছও জনে জনালে নাই আমাৰ ৰুমখনটো আমি তলা মাৰি থৈ আহিছো কয় নাই মইতো চালু খোলা হৈ আছে তেতিয়া আকৌ ক'লে তুমি ভালকৈ চোৱাচোন কি হৈছে তেতিয়া আমিৰ আহিস ভালকৈ চালে যে পিএছও ৰুমৰ যেখন তলা লগোৱা আছিল তলাটো কোনোবাই ভাঙি ভিতৰত যি বস্তু আছিল লৈ গৈছে পিছত প্ৰথম অৱস্থাত আমি গম পোৱা নাছিলো কি বস্তু লৈছে বাগে আমি আনুমানিক আপোনাৰ ৰাতি 2:30 মান বজাত আহি পাইছো ৰাতি একো গম পোৱা নাই ৰাতিপুৱাহে ইহঁতে দুজনে গম পালে যে ইহঁতৰ আপোনাৰ মেগজিন আছিল এটা 20টা মান গুলি থকা মেগজিন এটা লৈ গৈছে চোৰে লগতে 16000 টকা আছিল কেশ নগদ ধন এই নগদ ধনটো লৈ গৈছে আৰু আপোনাৰ পুলিচৰ যে ইউনিফৰ্ম দুজনের আছিল ইউনিফর্ম লৈ গেছে দুইজনের ইউনিফর্ম লৈ গেছে লগতে আপোনাৰ ক্রেডিট কার্ড আছিল আৰু হিয়তৰ যেখন কাপড় আছিল এই কাপড় গুটিখিনি মানে লৈ গেছে আৰু কিবা কিবি লৈছে এইখিনি এতিয়ালৈকে পোহৰত অহা নাই এইটো আনুমানিক আমি 9টা বজাত খবৰটো পাইছিলো না এইটো মানে চোৱা নাই এইটো এসেম্বলি মানুহে চাব মোৰ জনামতে এইটো ইয়তে বা কি কৰিলে আমি তো আপোনাৰ আহি পিনে সাৰে হিয়তক কৈছে যে তোমাল এইটো এৰিয়াত সিসিটিভি মোৰ জনামতে ইফালে আছে আৰু লিফটৰ সন্মুখত আছে ইফালে আছে না নাই এইখিনি মই গম নাপাও আৰু বাহিৰত সিকিউৰিটি থাকে না বাহিৰত আপোনাৰ এইটো 7 নম্বৰ গেটত সিকিউৰিটি আছে আপোনাৰ ইয়াতে 14 নম্বৰ গেটত সিকিউৰিটি আছে 8 নম্বৰ গেটত সিকিউৰিটি আছে লগতে ইফালে সিকিউৰিটি আছে এইটো জানো মানে ইয়াতে আপোনাৰ যেটো ৰুমৰ সন্মুখত ইফালে মানে মোৰ জনামতে সিসি কেমেৰা নাই নেকি দেখা পোৱা নাই ইয়াতে আপুনি কেনেকৈ গম পালে মই ৰাতি 9টা মান বজাত বাথৰুমত আহিছিল ইয়াতে আহি যেতিয়া দৰ্জা সোমাই কিনে চাও দৰ্জাটো খোলা আছে এটো পৰহি ৰাতি যোৱাকালি ৰাতি 9টা বজাত কালি ৰাতি আপুনি 9টা বজাত মই তেতিয়া দৰ্জাটো খোলা দেখা পাই কিনে মই যেটো আনোৱাৰ হুছেইন পিএছও আছে মই তেওঁক লগে লগে কল কৰিলো যে আপোনালোকৰ ৰুমৰ দৰ্জাটো খোলা আছে কৈছে নাই আমিতো লক কৰি থৈ আহিছো তেতিয়া ক'লে তুমি ভালকৈ চোৱাছো কেনেকুৱা খোলা আছে মই তেতিয়া এতক ভিডিঅ' কল কৰি কিনে দেখালো ৰুমটো যেটো কৈছে যে ইফালে এটা বেগ আছিলে ইফালে এটা বেগ আছিলে বেগ দুটা নাই কিয়া কৈছে তুমি অলপ বাহিৰত বিচাৰি চোৱাছো বেগ দুটা কবাত থৈ গৈছে নেকি এইখিনি পুলিচক খবৰ কেতিয়া দিলে পুলিচক দিছপুৰ থানাত আজি কেটা দিছপুৰ থানাত এজাহাৰটো দিয়া হৈছে আজি আনুমানিক 4টা মান বজাত সাৰে কৈছে যে পিএছও দুজনক কৈছে তোমালোকে দিছপুৰ থানাত এটা এজাহাৰ দিয়া সাৰৰ ই নিৰ্দেশ মৰ্মে ইয়তে দিছপুৰ থানাত এজাহাৰ কবিটো এইটো এজাহাৰ দিছে এতিয়ালৈকে মানে দিছপুৰ থানাৰ পৰা পুলিচ অহা নাই কেতিয়াবা আহে গম নাপাও এইটো এইখিনি আৰু এতিয়ালৈকে পুলিচ জনামতে অহা নাই আৰু আপোনাৰ ইয়াতে জনোৱা হৈছে 7 নম্বৰ গেট আৰু 14 নম্বৰ গেটত জনোৱা হৈছে ইয়াৰ পৰা মানে কিবা আহিছিল নেকি এমএলএ হোষ্টেলৰ মানে থকা পুলিচ কিবা আহিছে সিকিউৰিটি আহিছিল বতাই আই পিনে ফটো ফটো মাৰি লৈ গৈছে কিন্তু দিছপুৰ থানা যে কপি দিয়া হৈছে এজাহাৰটো এজাহাৰৰ পৰা দিছপুৰ থানাৰ পৰা পুলিচ এতিয়ালৈকে